মই অসম প্ৰদেশ কংগ্ৰেছ কমিটি উপসভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ। কাৰণ কিবা এটা সিদ্ধান্ত যেতিয়া লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে, বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমি কেইবাগৰাকী উপসভাপতি আমি ইয়াত আছোঁ। জেনেৰেল ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰী আছে, জইণ্ট ছেক্ৰেটাৰী আছে, ডিষ্ট্ৰিক্ট আছে, ব্লক আছে। কোনো ৰকমৰ কোনো কথা তেখেতসকলে ইয়াত আলোচনা নকৰে। গতিকে এতিয়া উপসভাপতিৰ নিচিনা পদ এটাৰ অলংকাৰ পিন্ধি লাভ নাই বুলি মই ভাবিলোঁ, আৰু সেয়েহে উপসভাপতি পদৰ পৰা মই পদত্যাগ কৰিলোঁ আৰু এজন দলৰ সাধাৰণ কৰ্মী হিচাপে মই কাম কৰি যাম। নাই, তেনেকুৱা কথা এতিয়ালৈকে মই কোনো ৰকমৰ কথা তেনেকৈ ধৰণৰ কথা ভবা নাই। গতিকে দলৰ যিদৰে এতিয়া উপসভাপতি আছিলোঁ, উপসভাপতি থকাৰ পিছত যদি কোনো কথাই আলোচনা নকৰে, তেতিয়াহ'লে আৰু কি অলংকাৰটো পিন্ধি লাভ নাই নহয়। সেইকাৰণে মই দলৰ উপসভাপতি, কেৱল উপসভাপতি পদৰ পৰাই পদত্যাগ কৰিছোঁ। আগন্তুক দিনত লুৰিণজ্যোতিৰ কাৰণে আপোনাৰ যিটো সমৰ্থন কেনেকুৱা থাকিব? এজন দলৰ সাধাৰণ কৰ্মী হিচাপে যিমানখিনি পৰা যায় কাম কৰি যাম।